আমি কৰ্মণি এই মুহূৰ্তত দেখাইছোঁ যে প্ৰকৃতি কি তাক বুজি নোপোৱা কৰ্মণি ব্যৱশিশু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে সহস্ৰ কৰিব লগা হৈছে জোক জেলুক মহ দাহ আৰু পশুধনৰ সৈতে এই পৰিৱেশ অবৰ্ণনীয় পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে। নেটপুৰস্থিত বানে প্ৰতি বছৰে জুৰুলা কৰে। নেটপুক কিন্তু কোনেও নাকি লগাব পৰা নাই। মুখ্যমন্ত্ৰী আহিল, মুখ্যমন্ত্ৰী কেৱল আশ্বাস দিল এই যিটো আবদ্ধ পানী খুলি দিয়া এটা নিৰ্দেশনা জাৰি কৰিল, কিন্তু আমি যি দেখিছোঁ আজি এই মুহূৰ্তলৈকে পানীখিনি কোনো ধৰণৰ পানী কমা নাই। যাৰ বাবে যিসকল লোক আবদ্ধ হৈ আছে আৰু যিসকলে আশ্ৰয় গ্ৰহণ কৰিছে তেওঁলোকৰ বয়বস্তুসমূহ তাতে এতিয়াও পৰি আছে। কথা হ'ল কি যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি লখিমপুৰলৈ আহি নেপকো বিষয়াসকলৰ লগত আলোচনাত বহিছিল। তেখেতসকলৰ লগত আলোচনাত এটা কথাই তেখেতলোকে কৈছে যে পানী খুলি দিয়াৰ সময়ত এটা গ্ৰেজুৱেলি পানীখিনি খুলি দিব লাগে। কিন্তু আচল কথাটো এইটোৱেই যে আমি ক'ব বিচাৰোঁ যে আমি দল সংগঠন হিচাপে মই নিৰ্মাণ সংস্থা হিচাপে ক'ব বিচাৰোঁ যে গ্ৰেজুৱেলি পানী খোলাৰ কথাটো তেখেতে কোৱাতকৈ তেখেতে ক'ব লাগিছিল এটা কথাই যে নামনি অঞ্চলত সুৰক্ষাটোৰ ক্ষেত্ৰত নেপকোৱে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ এইকাৰণে মই কৰিব লাগিব আমি 2008 চনত নেপকোৰ পানী পাইছোঁ, 2017 চনত আমি নেপকোৰ পানী পাইছোঁ আৰু এতিয়া শেহতীয়াকৈ এতিয়া এই বানপানীটো আমি নেপকোৰ বানপানী পাইছোঁ। এই বানপানীৰ সময়ত আমি লখিমপুৰবাসীয়ে উপলব্ধি কৰোঁ যে জনজীৱন কেনেধৰণে স্তব্ধ হৈ পৰিছিল। আপুনি সেইদিনাখনেই আমাৰ নেশ্যনেল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ যোৱা এটা উপক্ৰম হৈছিল আৰু সেই সময়ত বহু শিক্ষাৰ্থী পৰীক্ষা দিবৰ কাৰণে যাবৰ কাৰণে অসুবিধা কৰিছিল আৰু বহু অসুখীয়া ব্যক্তি মেডিকেলত যাবৰ কাৰণে অসুবিধাৰ সৃষ্টি হৈছিল। এনেকুৱা ক্ষেত্ৰত আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিব বিচাৰোঁ যে আপোনালোকে বানপানীৰ সময়ত এই নলা এটা কাটি সমস্যাটো সমাধান কৰাতকৈ স্থায়ী সমাধান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। স্থায়ী সমাধান কেতিয়া হ'ব? মাথাউৰিসমূহ ওখ হ'ব লাগিব, মাথাউৰিসমূহ কমকৈ হ'ব লাগিব, তেতিয়াহে এই নেপকোৰ বানপানীটো আমাৰ বানপানীৰ সমস্যাটো স্থায়ী সমাধান হ'ব। গতিকে নেপকোৰ প্ৰশাসনৰ লগত অসম চৰকাৰে এটা উচ্চস্তৰীয় এটা আলোচনা কৰিব লাগিব আৰু তেখেতসকলে এটা নেপকোৰ প্ৰশাসনত দাবী উত্থাপন কৰিব লাগিব যে যিমান দূৰলৈকে ৰঙা নদীখন বৈ গৈছে, যিমান দূৰলৈকে মাথাউৰি আছে, সিমান দূৰলৈকে নেপকোৱে মাথাউৰিসমূহ এটা পুনৰ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বানে প্ৰতি বছৰে প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰে। নেপকো সৃষ্ট এই বানে সকলোকে জুৰুলা কৰে। ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশত বসবাস কৰা তেওঁলোকৰ জীৱন সম্পত্তি সুনিশ্চিত নহয়। প্ৰতি বছৰে এই ধৰণৰ ঘটনা ঘটি থাকে। চৰকাৰে কিন্তু ইয়াৰ ক্ষমতা বহন কৰে, কাৰণ চৰকাৰে ইয়াৰ যি ক্ষতি সেই ক্ষতি বহন কৰে। নেপকোৱে কিন্তু ইয়াৰ পৰা কোনো ধৰণৰ ক্ষতি বহন কৰি অহা নাই আজিলৈকে। মই ক'ব বিচাৰিছোঁ যে আমাৰ কথাটো হ'ল নেপকোৱে এই ক্ষয়ক্ষতি বহন কৰিব লাগে। এই কথাটোকে অসম চৰকাৰে তেওঁলোকে দাবী উত্থাপন কৰা নাই। অসম চৰকাৰে নেপকোক দাবী উত্থাপন কৰিব লাগিব যে আমাৰ এই বানপানী কিয় হৈছে? বানপানী আপোনালোকে পানী এৰি দিয়াৰ ফলতে বানপানী হৈছে। আমাৰ বাৰিষা সাধাৰণ যিটো বৰষুণ হোৱা বানপানী, বৰষুণৰ বানপানী আমাৰ বানপানী হোৱা নাই। এই বানপানীটো গ্ৰেজুৱেলি তেওঁলোকে পানী এৰি নিদিয়াৰ ফলত একেলগে যিটো পানী এৰি দিলে, যাৰ কাৰণে আজি এই পৰিস্থিতিৰ সৃষ্টি হ'ল। আৰু সেই নেপকোক কিয় আজি আমাৰ অসম চৰকাৰে নাকি লগাব পৰা নাই? অসম চৰকাৰে নেপকোক নাকি লগাব লাগিব। অসম চৰকাৰে নেপকোক ক'ব লাগিব যে আপোনালোকে সম্পূৰ্ণ ক্ষয়ক্ষতি যিসকল মৃত্যুবৰণ কৰিলে তেখেতসকলৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব। যিসকলৰ গৰু ছাগলী হেৰাই গৈছে, যিসকলৰ মাছ ধ্বংস হৈ গৈছে, যিসকলৰ ঘৰ বাৰী ধ্বংস হৈ গৈছে, তেখেতসকলক নেপকোৰ প্ৰশাসনে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ৰাজ্য চৰকাৰৰ লগত মিলিত হৈ গুৰুত্ব উলিয়াব লাগিব। আমি পৰিৱেশটো দেখুৱাই আছোঁ যে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে